এবাৰ ৰিজাল্টটো ফাৰ্ষ্ট কৰি লওক আপুনি মোক আপোনালোকৰ একাডেমিখন পৃথক ক'ত কিয় বেলেগতকে আগৰ কিমান ষ্টুডেণ্টে মেডিকেল পঢ়ি আছে য'ত দুখীয়া ছাত্ৰ ছাত্ৰী আছে তালে নিজে গৈ সেই ছাত্ৰ ছাত্ৰীসকলক বুজাবলৈ চেষ্টা কৰিছিল যে তোমালোক আহা মাৰ্ক ইণ্টিগ্ৰেটেড একাডেমিত পঢ়া ডক্টৰ হোৱা ইঞ্জিনিয়াৰ হোৱা সেইটো কিমান টাফ আছিল এতিয়া সকলোৱে হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা দিলে বা মেট্ৰিক পাছ কৰিলে তাৰপিছত ক'ত পঢ়িব কেনেকৈ পঢ়িব কনফিউজনত থাকে আমি মাৰ্কস সুপাৰ 30 বুলি এটা বেচ ষ্টাৰ্ট কৰিব গৈ আছো তো সুপাৰ 30 কি হ'ব ভিডিঅ'টো ক্লিক কৰাৰ বাবে ধন্যবাদ চাবলৈ আৰম্ভ কৰিছে বাৰ্তালাপ মই চক্ৰপাণী পৰাশৰ আৰু যিসকলে মই আশা কৰিছোঁ যিসকলে আমাৰ ভিডিঅ'টো চাই পেলাই ছাবস্ক্ৰাইব কৰি থৈ নাযায় তেওঁলোকক অনুৰোধ কৰিছোঁ আগ্ৰহ কৰিছোঁ যাতে ছাবস্ক্ৰাইব কৰি থৈ যাওক আৰু আজিৰ ভিডিঅ'টোত আমাৰ সৈতে কোন উপস্থিত আছে আপোনালোকে নিশ্চয় গম পাইছে তেখেতৰ নাম হৈছে হাছিনুৰ হক ডাঙৰীয়া আৰু তেখেতক মই হক ছাৰ বুলিয়ে আজিৰ পৰা প্ৰায় 4-5 বছৰৰ পৰা জানো আৰু তেখেতৰ এখন বিশেষ অনুষ্ঠান আছে শিক্ষা প্ৰতিষ্ঠান আছে যিখনৰ নাম হৈছে মাৰ্ক ইণ্টিগ্ৰেটেড একাডেমি আৰু সেই মাৰ্ক ইণ্টিগ্ৰেটেড একাডেমিৰে স্বত্বাধিকাৰী হৈছে হাছিনুৰ হক ছাৰ নমস্কাৰ জনাইছোঁ নমস্কাৰ 3-4 বছৰ হ'ল আমি লগ পোৱা দেখিছোঁ আপোনাৰ যাত্ৰা আৰু এইবাৰ মোৰ ক'বলৈ ভাল লাগিছে যে এইবাৰ মাৰ্ক ইণ্টিগ্ৰেটেড একাডেমিত যেহেতু এখন ইণ্টিগ্ৰেটেড একাডেমি হয় তাত হায়াৰ ছেকেণ্ডেৰীও পঢ়োৱা হয় আৰু লগতে মেডিকেল আৰু ইঞ্জিনিয়াৰিঙৰ বাবে প্ৰিপেৰেশ্যন কৰা হয় আৰু এইবাৰ ক'বলৈ পাই গৌৰৱবোধ কৰিছোঁ যে এইবাৰ 100% উত্তীৰ্ণ হৈছে সকলোৱে ফাৰ্ষ্ট ডিভিজন পাইছে কেইবাজনেও ডিষ্টিংশ্যন আৰু ষ্টাৰ পাই সফলতা বুটলিবলৈ সক্ষম হৈছে আৰু সেইবাবে মই ভাবোঁ ছাত্ৰ ছাত্ৰীসকলকতো বিভিন্ন লোকে ইণ্টাৰভিউ কৰি থাকে কিন্তু এই প্ৰতিষ্ঠানখনৰ জন্মদাতা সেয়া হৈছে হাছিনুৰ হক ডাঙৰীয়া তেখেতৰ সৈতে কথা পতাৰ মজাই সুকীয়া হ'ব গতিকে আহক কথা পাতোঁ ছাৰ নমস্কাৰ এতিয়া কথাটো হ'ল ছাত্ৰ ছাত্ৰীৰ লগতো কথা পাতি থাকোঁ কেইবাবাৰো গৈছোঁ আপোনাৰ একাডেমিত জন্মৰ পৰা আজিলৈকে বহুত ষ্ট্ৰাগল হৈছে ছাত্ৰ ছাত্ৰীক গোটাই মেলি অনোৱালৈকে পঢ়াৰ পৰিৱেশটো বেলেগ এইবাৰ ৰিজাল্টটো ফাৰ্ষ্ট কৰি লওক আপুনি মোক ৰিজাল্টটো এইবাৰ ক্লাছ 12ত আমাৰ টোটেল 24 ষ্টুডেণ্ট এপিয়াৰ হৈছিলে আৰু 24 ষ্টুডেণ্টৰ ভিতৰত আপোনাৰ 3জন ফাৰ্ষ্ট ডিভিজন বাকী গোটেইখিনি ষ্টাৰ আৰু ডিষ্টিংশ্যন 9জনে ডিষ্টিংশ্যন পালে আৰু 12জনে ষ্টাৰ পালে মানে 100% ভাল ৰিজাল্ট হৈছে আৰু ভাল আমি আশা কৰি আছিলোঁ আৰু ভাল কিন্তু অকণমান মানে কি ফিজিক্সৰ প্ৰেক্টিকেলত অকণমান মাৰ্ক কমকৈ পালে তো তাৰ কাৰণে পাৰ্চেণ্টেজবিলাক অকণমান কমি গ'ল নহ'লে আৰু বেছি ভাল ৰিজাল্ট আমি আশা কৰি আছিলোঁ অ'কে আৰু এই একাডেমিখন মোৰ আগৰ কেইবাটাও ভিডিঅ'ত আপোনালোকে পাইছে জালুকবাৰীত আছে খুব ধুনীয়া এটা পৰিৱেশ আৰু তাতে ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনা কৰে তাত থকাৰ ব্যৱস্থা আছে আৰু লগতে মেডিকেল আৰু ইঞ্জিনিয়াৰিঙৰ প্ৰিপেৰেশ্যন তেওঁলোকে কৰে যিহেতু ইণ্টিগ্ৰেটেড হয় ছাৰ এতিয়াতো তেওঁলোকে লগত পঢ়া শুনা কৰি থাকিবলগীয়া হৈছে মেডিকেলৰ কাৰণে এক্সাম দি আছে লগত হায়াৰ ছেকেণ্ডেৰী বহুতে হায়াৰ ছেকেণ্ডেৰীটো পাছ নকৰে এওঁলোকে লগত মেডিকেলৰ প্ৰিপেৰেশ্যন কৰি পেলাই তেওঁলোক কেনেকুৱা ষ্টুডেণ্টখিনি আমি বেচিকেলি কি হয় যে ধৰক যিখিনি ভাল ষ্টুডেণ্ট মানে ভাল ৰিজাল্ট কৰে মেট্ৰিকত ভাল ৰিজাল্ট কৰা ষ্টুডেণ্ট আপুনি বেচিকেলি চাব যে ভাল ষ্টুডেণ্টবিলাক সদায় ব্ৰেণ্ডেড ইনষ্টিটিউট বিচাৰি ফুৰে তেওঁলোকে বহুত ডাঙৰ ডাঙৰ ইনষ্টিটিউট যাৰ নাম বহুত পাব্লিচিটি আছে তেওঁলোকক বিচাৰি ফুৰে কিন্তু আমি কি হয় যে আমি এভাৰেজ বিল' এভাৰেজ তেনেকুৱা ষ্টুডেণ্টে আমি তেওঁলোকক এজনকৈ এডমিশ্যন কৰিবলগীয়া হয় আৰু আমাৰ 24 ষ্টুডেণ্ট আছিলে তেওঁলোক যে বহুত ভাল ষ্টুডেণ্ট তেনেকুৱাও নহয় কিন্তু আমি আজি যিখিনি ৰিজাল্ট পাইছে সেই ৰিজাল্টটো ধৰক কেৱল তেওঁলোক যে বহুত ভাল ষ্টুডেণ্ট আছিলে তেনেকুৱা নহয় সেই ৰিজাল্টটো হৈছে কেৱল তেওঁলোকৰ মানে পৰিশ্ৰম আৰু আমাৰ ফেকাল্টিৰ ডেডিকেশ্যন আৰু আমি যিটো ছিষ্টেমত ৰাখিছোঁ আজি আমাৰ হোষ্টেলতে থাকিছে আপুনি বহুবাৰ গৈছে চাইছে আৰু হোষ্টেলত মোবাইল ফোন ইউজ কৰিব নোৱাৰে বাহিৰত ওলাই যাব নোৱাৰে ফুল্লি এটা ৰেষ্ট্ৰিকশ্যনত বা হোষ্টেলত কেতিয়াবা ডাউট হ'লে ফেকাল্টি গৈ কেনে হোষ্টেলতে ডাউট ক্লিয়াৰ কৰিছে তো যেতিয়া ধৰক এজন ষ্টুডেণ্ট এটা টাইম টেবুল তেনেকুৱা মেনেজ কৰি যদি পঢ়ে তেতিয়াহ'লে ভাল ৰিজাল্ট নোহোৱাৰ কোনো ৰিজনে নাই তো তেনেকুৱা ছিষ্টেমত ৰাখিছোঁ আমি বিলিভ কৰোঁ যে সেই ছিষ্টেমত যদি যিকোনো ষ্টুডেণ্ট যদি আমি ৰাখোঁ ভাল ৰিজাল্ট কৰিব বুলি আমি বিলিভ কৰোঁ আৰু আপোনালোকৰ একাডেমিত অসমৰ বিভিন্ন প্ৰান্তৰ ষ্টুডেণ্ট আহে যেনে বৰপেটা নলবাৰী তাৰপিছত আপোনাৰ গোলাঘাটৰ পৰাও আছে তেজপুৰৰ পৰাও আহে তো তেনেকুৱা বহুত বেলেগ বেলেগ ডিষ্ট্ৰিক্টৰ পৰা আহে আৰু টিচাৰ যিসকলক আমি লগ পাওঁ বিকাশ ছাৰ হওক তাৰপিছতে আৰু বিদ্যুৎ ছাৰ জলি মেম বহুত কেইগৰাকী আছে তেওঁলোকে এনি টাইম লাগি থাকে তেওঁলোকে লাগি থাকে যিকোনো প্ৰব্লেম হ'লে আমাৰ ষ্টুডেণ্ট মেইনলি ধৰক ষ্টুডেণ্টখিনি প্ৰব্লেম ক'ব পাৰে আজি যদি কিবা ফিজিক্সত কিবা প্ৰব্লেম হৈছে লগ আমাৰ ইয়াত আহি কেনে ক'ব পাৰে যে এইটো মোৰ প্ৰব্লেম হৈছে আমি ডাউটখিনি ক্লিয়াৰ কৰি দিব পাৰোঁ তো সেইটো এটা হেৰি পায়
আৰু এইখিনিতে মই কওঁ এই অনুষ্ঠানটো কৰাৰ এটা কাৰণ আছে যে এতিয়া সকলোৱে হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা দিলে বা মেট্ৰিক পাছ কৰিলে তাৰপিছত ক'ত পঢ়িব কেনেকৈ পঢ়িব কনফিউজনত থাকে যিসকলে ইণ্টিগ্ৰেটেড কৰিম বুলি ভাবিছে তেওঁলোকে একাডেমি বিচাৰি বিচাৰি ঘূৰি ফুৰে বা ক'ত পঢ়িব ইমান একাডেমি আছে ইমান কোচিং চেণ্টাৰ আছে তাৰ ভিতৰত চিলেক্টিভ বস্তুখিনিৰ কাৰণে হয়তো আমাৰ পডকাষ্ট চাই বা বাৰ্তালাপ চাই বা এনেকৈ ঘূৰি ফুৰে আপোনালোকে চাই মই সেইকাৰণে আজি ছাৰক আহি বহালোঁ ইয়াত আৰু আপোনালোকৰ কনফিউজন অলপ দূৰ কৰিবলৈ চেষ্টা কৰিলোঁ ছাৰ আপোনালোকৰ একাডেমিখন পৃথক ক'ত কিয় বেলেগতকৈ বেলেগ বুলি ক'ব গ'লে আজি আমাৰ নাম্বাৰ অফ ষ্টুডেণ্ট কম থাকে আমাৰ এটা বেটছত অনলি 30 ষ্টুডেণ্ট থাকে আপুনি চাইছে একদম আৰু এটা বেটছত যেতিয়া 30 ষ্টুডেণ্ট থাকিব তেতিয়াহ'লে ধৰক টিচাৰ এজনে প্ৰত্যেকজন ষ্টুডেণ্টে ইণ্ডিভিজুৱেলি চাব পাৰে যিকোনো প্ৰব্লেম তেওঁলোকক চাব পাৰে আৰু ষ্টুডেণ্ট এজনেও মানে শ্বেয়াৰ কৰোঁতে দ্বিধাবোধ নকৰে বহুত ষ্টুডেণ্ট থাকিলে ধৰক কেতিয়াবা কি হয় যে যদি গোটেই ক্লাছটো কেৱল ডাউটে সুধি থকা যায় তেতিয়াহ'লেতো ক্লাছটো কেতিয়া কৰিব ঠিকেই তো আমাৰ সেইকাৰণে আমি 30 ষ্টুডেণ্ট লওঁ তো 30 ষ্টুডেণ্টৰ ভিতৰতে আমি বেটছটো ভাল ৰিজাল্ট কৰাৰ কাৰণে আমি চেষ্টা কৰোঁ এতিয়াতো অলৰেডি এডমিশ্যন আৰম্ভ হৈ গ'ল চিট আছে কেনে চিট মানে অন্ততঃ মোৰ পডকাষ্টটো চাই যিসকলে বিচাৰিব চিট মানে আমাৰ একচুৱেলি গাৰ্লছ হোষ্টেলটো অলমষ্ট ফিল আপ 4-5 জনীমান থাকিব পাৰিব গাৰ্লছ হোষ্টেলত আৰু বয়জ হোষ্টেলটো অকণমান খালী আছে কোনোবাই যদি এডমিশ্যন ল'ব বিচাৰে ইমিডিয়েট তেওঁলোকে আহি কিনে এডমিশ্যন ল'ব লাগিব আৰু তাততো আপোনালোকৰ তাত থাকিবই লাগিব মানে হোষ্টেলতে থাকিব লাগিব বেলেগত থাকিতো পঢ়িব নোৱাৰে নাই পঢ়িব পাৰে ডে স্কলাৰো লওঁ আমি কিন্তু আমি প্ৰিফাৰ কৰোঁ ধৰক হোষ্টেলত থকা হোষ্টেলত থাকিলে আমি আজিকালি ধৰক ঘৰত থাকিলে বাচ্চাবিলাকে আপোনাৰ মোবাইল ফোন বেছিকৈ চাই থাকে মোবাইল ফোনত টাইম কেৱল বাচ্চাবিলাকৰে নহয় মোৰো কেতিয়াবা এনেকুৱা হয় অফিচ আহোঁতে লেট হৈ যায় মোবাইলটোত কিবা এটা চাওঁ বুলি ৰখোতে আপোনাৰ মানে কি অফিচ আহোঁতে লেট হৈ যায় তো আমি নিজকে যদি কণ্ট্ৰল কৰিব পৰা নাই তেতিয়াহ'লে বাচ্চাবিলাকৰ এইটো বয়সত নিজকে কণ্ট্ৰল কৰাটো অকণমান ডিফিকাল্টেই হয় মানে প্ৰথম টিচাৰে মোবাইল এৰিছে তাৰপিছত ষ্টুডেণ্টক মোবাইল এৰাইছে একজেক্টলি সেইটোৱে লাগে মানে উপদেশতকৈ আৰ্হি ভাল আৰু এটা প্ৰশ্ন সুধিবলৈ মোৰ মন গৈছে যে এখন একাডেমি আপোনালোকৰ একাডেমি আজি প্ৰায় কেইবাবছৰৰ হ'ল প্ৰথম কোচিং চেণ্টাৰ আছিল তাৰপিছত একাডেমি হ'ল ঘাট প্ৰতিঘাটো আছে ৰেগুলাৰ চলি আছে তথাপি যে লাগি আছে কাৰণটো কি বেলেগো কৰিব পাৰিলেহেঁতেন আপুনিও পঢ়া শুনা কৰিলে ইমানখিনি আপুনিও এজ এ টিচাৰ হ'ব পাৰিলেহেঁতেন যে এখন একাডেমি এটা অনুষ্ঠান গঢ় দিম য'ত ছাত্ৰ ছাত্ৰীক পঢ়াম এই বস্তুটো ক'ৰ পৰা আহিলে একচুৱেলি মোৰ আগৰ পৰাই মন এটা আছিলে যে এখন শিক্ষানুষ্ঠানৰ লগত মই জড়িত হোৱা আৰু শিক্ষানুষ্ঠান কেৱল মই বিজনেছ বুলি নহয় যে ইনষ্টিটিউটত কেৱল বিজনেছ বুলি নহয় আৰু বিজনেছ হিচাপে মই লোৱাও নাই আৰু এইবাৰ আপুনি জানি হেৰি পাব যে মোৰ যিটো ধৰক আমি ৰিজাল্ট কৰিছোঁ এইবাৰৰ ৰিজাল্ট ইয়াতকৈ বহুত ভাল ৰিজাল্ট কৰিব মোৰ মন আছে নেক্সট ইয়াৰলৈকে আপোনালোকে চাই থাকিব পাৰিব যে আমি গোটেই অসমৰ ভিতৰত জানিব আমাৰ ৰিজাল্ট তো তেনেকুৱা এটা মোৰ আশা আছে আৰু মই তেনেকুৱা সপোন পুহি ৰাখিছোঁ আৰু সেইটো চিন্তা কৰি কেনে মই এইবাৰ অকণমান ব্যতিক্ৰমী চিন্তা কৰিছোঁ অকণমান আমি মাৰ্কছ ছুপাৰ 30 বুলি এটা বেটছ ষ্টাৰ্ট কৰিব গৈ আছোঁ তো ছুপাৰ 30ত কি হ'ব যে আমি 30 ষ্টুডেণ্টে ল'ম আৰু 30 ষ্টুডেণ্টে আমাৰ ক্লাছ 11ত যিখিনি ষ্টুডেণ্টে এবাৰ মেট্ৰিক পাছ কৰিলে তো তেওঁলোকক ক্লাছ 11ত আমি এডমিশ্যন কৰাম আৰু এডমিশ্যন হ'ব ধৰক যিসকল ষ্টুডেণ্টে মেইনলি 80ৰ ওপৰত পাৰ্চেণ্টেজ পাইছে তো তেওঁলোকক আমি ছুপাৰ 30 বেটছত আমি এডমিশ্যন ল'ম ছুপাৰ 30 অলপ বেলেগকৈ হয় আৰু হায়াৰ ছেকেণ্ডেৰীটো তেনেকুৱা যদি হায়াৰ ছেকেণ্ডেৰী 80ৰ ওপৰত পাৰ্চেণ্টেজ আছে তো তেওঁলোকক 30 ষ্টুডেণ্ট আমি ড্ৰপাৰ বেটছত তেওঁলোকক এডমিশ্যন কৰাম ছুপাৰ 30 হিচাপে আৰু তেওঁলোকক আমি ফুল্লি গাইড কৰিম ইনষ্টিটিউটৰ মানে ফেকাল্টি হওক বা গোটেই হোষ্টেলতে হওক আমি ফুল্লি গাইড কৰি কিনে আমি চেষ্টা কৰিম যে গোটেই ষ্টুডেণ্টে যাতে ফাৰ্ষ্ট এটেমতে মেডিকেল হওক বা হায়াৰ ছেকেণ্ডেৰীটো খুব ভাল ফলাফল লাভ কৰে আৰু ইয়াৰ তাৰ আগৰ বছৰ যিসকলে হায়াৰ ছেকেণ্ডেৰী বুলি নহয় যিসকলে মেডিকেল বা ইঞ্জিনিয়াৰিঙৰ কাৰণে চিট পাইছে তেওঁলোকে অলৰেডিতো পঢ়ি আছে তেনেকুৱা এটা থুলমূল হিচাপ কওকচোন কিমান ষ্টুডেণ্ট ওলাই গৈছে আমাৰতো প্ৰত্যেক বছৰে ধৰক মেডিকেল বা ইঞ্জিনিয়াৰিঙত চিট পাই থাকে আৰু লাষ্ট ইয়াৰো আমাৰ JEE 99.84 পাৰ্চেণ্টাইল পালে হায়েষ্ট পাৰ্চেণ্টাইল আমাৰ আৰু মেডিকেলতো তেনেকুৱা চিট পায়ে আছে আৰু এইবেলিও আমাৰ ধৰক এইবাৰ আমি যিটো ৰিজাল্ট এক্সাম হৈ গ'ল সেই এক্সামত আমাৰ 645 হায়েষ্ট আহি আছে বৰ্তমান টাইমলৈকে বাকী ৰিজাল্ট ডিক্লেয়াৰ হ'লে আমি বুজি পাম কিমান আহে তো তেনেকুৱা এটা চেষ্টা আগৰ কিমান ষ্টুডেণ্টে মেডিকেল পঢ়ি আছে হিচাপ কৰিব পৰা বহুত ষ্টুডেণ্ট আছে বহুত ষ্টুডেণ্ট আছে অ'কে ইঞ্জিনিয়াৰিং
ইঞ্জিনিয়াৰিঙতো আছে এইবাৰ আপোনাৰ 6জন ষ্টুডেণ্ট আছিলে ইঞ্জিনিয়াৰিঙৰ কাৰণে তো 2জনৰ JEE ক্লিয়াৰ কৰিলে আৰু 2জনী ছোৱালী টুইনছ আপুনি লগ পাইছিলে টুইনছ ছোৱালী 2জনী আছিলে তো ইহঁতে 2জনী VIT চিলেকশ্যন হৈ গ'ল সিহঁতৰ 2গৰাকী মেডিকেলৰ আছিলে মেডিকেলৰ এজনী আছিলে ইঞ্জিনিয়াৰিং ইঞ্জিনিয়াৰিং দুটাই কৰিছিলে 2জনীয়ে তো ইঞ্জিনিয়াৰিঙত চিট চিলেকশ্যন হৈ গ'ল এইবাৰ মেডিকেলৰ এক্সাম হৈ গৈছে তো আমি আশা কৰি আছোঁ মেডিকেলতো চিলেকশ্যন হ'ব মই এটা প্ৰশ্ন সুধো আপোনাক বেয়া নাপালে কাৰণ আমাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই খুব কৈ থাকে যে মুছলমান সমাজৰ ল'ৰা ছোৱালীয়ে পঢ়া শুনা নকৰিছিলে শেহতীয়াকৈ তেওঁলোকক মেডিকেল ইঞ্জিনিয়াৰিঙৰ কাৰণে উৎসাহিত কৰিবলৈ চেষ্টা কৰিলে আৰু তাৰপিছত গম পোৱা গ'ল যে বহু মানে মুছলমান সমাজৰ ল'ৰা ছোৱালী আহি পঢ়া শুনা কৰিলে এতিয়া আজমল ফাউণ্ডেশ্যন যদি চাই তাৰ পৰা প্ৰতি বছৰে ইমান ডক্তৰ ওলাই আছে ইঞ্জিনিয়াৰ ওলাই আছে হয়নে তো আপুনিও এগৰাকী মুছলমান সম্প্ৰদায়ৰ পৰা বিলং কৰে আপুনিতো হিমন্ত বিশ্ব শৰ্মাই কোৱা আগৰ পৰাতো আপুনি এইখিনি কাম কৰি আছে তো মই কথাটো এইটোৱে সুধিব বিচাৰিছোঁ যে এই যে কিছুমান চৰ্চা চলি থাকে মুছলমান সমাজখনক লৈ তেওঁলোক অকণমান গোড়া তেওঁলোকে পঢ়া শুনাতকৈ তেওঁলোকে ধৰ্মীয় কাম কাজত বেছি মনোনিৱেশ কৰিব বিচাৰে এই যে যিমানে কথা চলি থাকে তেনে ক্ষেত্ৰত আপুনি ইমান বছৰৰ পৰা শিক্ষাৰ ক্ষেত্ৰখনৰ লগত জড়িত হৈ আছে সেই কথাটো মই বহুত দিনৰ পৰা সুধিমকৈ ভাবি আছিলোঁ কিন্তু আজি 3 বছৰ ধৰি হ'ল মই সোধা নাছিলোঁ আজি সুযোগ পালোঁ সুধি দিলোঁ নাই যিটো আমাৰ CM ছাৰৰ কথা ক'লে একচুৱেলি মই পলিটিক্সৰ ক্ষেত্ৰত মই কোনো অপিনিয়ন দিব নিবিচাৰোঁ আৰু ছেকেণ্ড কথাটো হ'ল যে ধৰক এইটো কথাটো মিছা নহয় আমাৰ মুছলিম সম্প্ৰদায়ত অকণমান আছিলে আগৰ পৰা মানে পঢ়াৰ ক্ষেত্ৰত খুব এটা তেওঁলোকে প্ৰায়ৰিটি দিয়া নাছিলে কিন্তু আজিৰ দিনত আপুনি যদি চাব যায় মুছলমান সম্প্ৰদায়ত কিন্তু বহুত আগবাঢ়ি গ'ল আপোনাৰ মই বহুত গাঁৱৰ ভিতৰত বহুত মুছলমান সম্প্ৰদায় তাত গৈছোঁ বহুত ষ্টুডেণ্টৰ তাত গৈছোঁ তো তেওঁলোকে মানে জানে এতিয়াৰ পৰা জানে তেওঁলোকে ইণ্টিগ্ৰেটেড কি এটা টাইম আছিলে তেওঁলোকে ইণ্টিগ্ৰেটেড কি এণ্ট্ৰেন্স কি হয় তেওঁলোকে জানা নাছিলে কিন্তু আজিৰ দিনত কিন্তু বহুত মানে আগুৱাই গ'ল এইটো মিছা কথা নহয় আজিকালি ল'ৰা ছোৱালীক ক্লাছ 10ৰ এক্সাম দিয়াৰ পিছতে তেওঁলোকে বা 9-8 মানৰ পৰা তেওঁলোকে এটা লক্ষ্য স্থিৰ কৰিলে মই ডক্টৰ হ'ম নে ইঞ্জিনিয়াৰ হ'ম আমি যেতিয়া পঢ়িছিলোঁ মেট্ৰিক হায়াৰ ছেকেণ্ডেৰী দিয়ালৈকে আমি গমেই পোৱা নাছিলোঁ আমাৰ লাইনটো কি হ'ব সেইকাৰণে চাগে আজি পডকাষ্ট কৰি বহি আছোঁ হয়নে বাৰু ঠিকে কম্পিটিশ্যন বহুত কম্পিটিশ্যন হৈ গ'ল আমাৰ 2018ত তানবীৰ মহম্মদ বুলি এজন ষ্টুডেণ্ট আছিলে তেওঁ 481 পাই কেনে 73 ৰেংক পাইছিলে 2000 নহয় ষ্টেট ৰেংক 73 ৰেংক পালে তো 73 ৰেংক হ'লে ধৰক GMCত চিট পালে কিন্তু আজিৰ দিনত আপুনি চাওক যদি 550ও পায় তথাপিও আপুনি আশা কৰিব নোৱাৰে যে আপোনাৰ চিলেকশ্যন হ'ব নে নহ'ব তো কম্পিটিশ্যন সেইকাৰণে আজি এৱাৰনেছ আছে ষ্টুডেণ্টবিলাক আগৰ পৰাই তেওঁলোকে আজিকালি ডিজিটেল হৈ গ'ল গোটেই তো তেওঁলোকৰ এৱাৰনেছ থাকে আমাৰ টাইমততো আমি তেনেকুৱা পোৱাই নাছিলোঁ আমি তেতিয়া নাজানোৱে 9ত খালি কি পঢ়িম সেইটোৱে কনফিউজনত থাকিলোঁ এনিৱে দিন পৰিৱৰ্তন হৈছে আৰু হয়তো এনেকুৱা ধৰণৰ আমি ডিজিটেল মাধ্যমেৰে আলোচনাৰ মাধ্যমেৰে ছাত্ৰ ছাত্ৰী অভিভাৱকৰ কাষ পাইছেগৈ কথাবোৰ সেইকাৰণে চাগে এনেকুৱা হৈছে মই আৰু এটা কথা জানো আপোনাৰ পৰা আপুনি গাড়ীখন লৈ একাডেমীত কিমান সময় বহে মই নাজানো মই পাৰ্চনেলি কথা কৈছোঁ দেই ছাৰৰ কথা ছাৰে বৰপেটাৰ ভিতৰুৱা গাঁও বাক্সাৰ ভিতৰুৱা গাঁও একদম য'ত দুখীয়া ছাত্ৰ ছাত্ৰী আছে তালৈ নিজে গৈ সেই ছাত্ৰ ছাত্ৰীসকলক বুজাবলৈ চেষ্টা কৰিছিল যে তোমালোক আহা মাৰ্ক ইণ্টিগ্ৰেটেড একাডেমীত পঢ়া ডক্টৰ হোৱা ইঞ্জিনিয়াৰ হোৱা সেইটো কিমান টাফ আছিল বহুত বেছি যেতিয়া একাডেমী ষ্টাৰ্ট হোৱাৰ কথাটো মই কৈছোঁ সেইটোতো বহুত বেছি টাফ মানে এনেকুৱা হৈছে ধৰক এনেকুৱা ভিতৰত গৈছোঁ এবাৰ আপোনাৰ বৰপেটাৰ পৰা বহুত ভিতৰত এজন পেৰেণ্টছে মানে কি তেওঁলোকক আমি স্কলাৰশ্বিপ টেষ্ট এটা পাতিছিলোঁ টেষ্ট এটা পতাৰ পিছত তেওঁ ক'লে যে ছাৰ আহক আহিছে যিহেতু আমি মানে তেওঁলোকক সম্বৰ্ধনা জনাই আছিলোঁ তো ঘৰলৈকে যাব লাগে বহুত ৰিকুৱেষ্ট কৰিলে আহক ঘৰলৈকে আহক বহুত ৰিকুৱেষ্ট কৰাৰ পিছত আমি ক'লোঁ নাযাওঁ নেকি আমি আকৌ গুৱাহাটী বেক হ'ব লাগিব তো লেট হৈ যাব পিছত তেওঁ ক'লে যে নাই আহক ছাৰ আহিব লাগিব ইমান দূৰ আহিছে এবাৰ ঘৰ ভিজিট কৰক পিছত ঘৰলৈকে লৈ গ'ল ইমানেই ৰাস্তা বেয়া গৈ বাঁহৰ শাকৰ নিচিনা সেই শাকৰ ওপৰতে গাড়ী উঠিয়াই দিয়া হৈছে মইতো ভয়তে জিও কঁপি গৈছে মই ক'লোঁ এনেকুৱা কঁপি আছে মই বেক ফালেও আহিব নোৱাৰোঁ আগফালেও যাব নোৱাৰোঁ তো মই ইমান এটা হেৰিত গৈছিলোঁ তো ধৰক আমি যেতিয়া যাওঁ বহুত তেনেকুৱা হেৰি কৰিবলগীয়া ফেচ কৰিবলগীয়া হয় আৰু তেওঁলোক আহে ইচ্ছা চাগে তেওঁলোকৰ নাই তাৰপিছতো বহুত ষ্টুডেণ্ট নাহে এইটো ৰিজন ধৰক তেওঁলোকে আজিকালি বহুত ইনষ্টিটিউট মানে ব্ৰেণ্ডেড ইনষ্টিটিউট বিচাৰি যায় আৰু ভাবে যে ইয়াতে কোনো নামে শুনা নাই ক'তনো দিওঁ ক'ততো ৰিজাল্ট কৰিব ভাল ৰিজাল্ট কিন্তু মইতো বহুত ইনষ্টিটিউটৰ ৰিজাল্ট দেখিছোঁ বহুত ষ্টুডেণ্ট
200 300 দেখিছোঁ। ষ্টুডেণ্ট ডিষ্টিংশ্যন ক'ৰবাত এটা দুটা তিনিটা তেনেকুৱা পাইছে তো আজি ধৰক সেইটো বেয়াও লাগে যে আজি আমি হয়তো ইমান ডাঙৰ ব্ৰেণ্ড হিচাপে নিজকে হেৰি কৰিব পৰা নাই তো কিন্তু কেতিয়াবা যে সৰু সৰু জেগাটো ডাঙৰ ডাঙৰ কাম হৈ থাকে তাৰে উদাহৰণ হক্সাৰ মাৰ্ক ইণ্টিগ্ৰেটেড একাডেমি নামেই ল'ব লাগিব 100% পাছ কৰিছে তাৰে 4-5জনে মেডিকেলত ছিট পাইছে ইঞ্জিনিয়াৰিঙত ছিট পাইছে ডিষ্টিংশ্যন পাইছে ষ্টাৰ পাইছে তাতকৈ আৰু কি লাগে মাত্ৰ 30জন ষ্টুডেণ্টেহে ছাৰৰ একাডেমিত পঢ়িব পাৰে সেইটো এটা ভাল কথা আৰু এটা কথা মই জানি ল'বলৈ মন আছিলে পাহৰি গ'লোঁ কিন্তু মোৰ কুৱেশ্যনটো খেলাই আছিলে সুধিমকৈ মনত পেলাই ল'ব লাগিব একদম এই কুৱেশ্যনটো মানে মোৰ মূৰৰ পৰাও গুচি গৈছিলে আকৌ আহি গ'ল এটা কথা কওক আপোনাৰ একাডেমিত পঢ়িবলৈ অহা এনেকুৱা এগৰাকী ছাত্ৰী বা এজন ছাত্ৰ যাৰ বিষয়ে আপোনাৰ মনত থাকি গ'ল ধৰক তেওঁৰ খুব ইচ্ছা পঢ়িবলৈ অৰ্থনৈতিকভাৱে দুৰ্বল টনকিয়াল নহয় লাষ্টত পঢ়া শুনা কৰিলে যিটো কথা আপুনি সদায় মনত ৰাখিব আপোনাৰ কওক কিবা এটা তেনেকুৱা ক'ব গ'লে একচুৱেলি মোৰ এজন ষ্টুডেণ্টৰে নাম মোৰ মনত আহে মেইনলি এজন ষ্টুডেণ্ট আছিলে মোৰ ঘৰৰ ওচৰতে গাঁৱৰ ঘৰৰ ওচৰৰে আব্দুল হানিফ বুলি তাৰ নাম আছিলে আৰু সি যেতিয়া আহিলে সি এনেকুৱা বদমাছ তাক মানে আপুনি কি ক'ব মানে হোষ্টেলত যদি কাৰোবাৰ টেপটো ভাঙিছে সেইটোও মই তাক লগ পাইছে কাৰোবাৰ যদি ফেনৰ কিবা হৈছে সেইটোও সি তাৰমানে সি এনেকুৱা আছিলে মানে লাগিবি নেকি এনেকৈ আগুৱাই যায় লাগিবি নেকি তো তেনেকুৱা আছিলে আৰু এনেকুৱা হৈছিলে যে তেওঁ পেৰেণ্টছে মোক কৈছিলে যে ছাৰ যি কৰিব লাগে মোৰ ল'ৰাটো ভাল হ'ব লাগে আপোনালোকে ভাল কৰি দিব লাগে আৰু যেতিয়াই হোষ্টেলত কিবা এটা হৈছে তাৰ নাম আহিলে মানে মই তাক পিটিমে মানে আৰু তাক এনেকা মই পিটিছোঁ ক্লাছ 11ত মই এনেকা পিটিলোঁ পিছত সি এবাৰ হায়াৰ ছেকেণ্ডেৰী পাছ কৰিলে সি 86% পালে 86% পালে সি মেডিকেলতো চিলেকশ্যন এবাৰ হৈ যাব লাগে আমি আশা কৰি আছোঁ তো তাৰমানে এতিয়া লাষ্টত ক্লাছ 12ত আমি তাক একো ক'বলগীয়াই নহ'ল সিদিনা মোৰ সিদিনা ল'ৰাটো আহিছে আমাৰ প্ৰগ্ৰেম এটা আছিলে তো আহিছে মই তাক দেখা পাই কিনে মানে মোৰ চকুৰ পানী ৰখাব পৰা নাই এনেকুৱা লাগিছে তো সেইটো এটা হেৰি আছিলে আৰু যেতিয়া আপোনাৰ একাডেমিত পঢ়া ছাত্ৰ ছাত্ৰীসকল কোনোবা ডক্টৰ হৈ ওলাই আহিব কোনোবা ইঞ্জিনিয়াৰ হৈ ওলাই আহিব কোনোবা নিজৰ চেম্বাৰত বহিব সেই বস্তুটো সেই মজাটো কেনেকুৱা লাগিব এতিয়াও আছে এতিয়াও ধৰক এতিয়াও কোনোবা মেডিকেল কলেজত গ'লে আমাৰ ষ্টুডেণ্ট লগ পালে ভাল লাগে আৰু বহুত ষ্টুডেণ্ট ধৰক পঢ়ি আছে বেলেগ বেলেগ মেডিকেল কলেজত গ'লে লগ পালে মনটো ভাল লাগি যায় ছাৰ বুলি মাতি কেনে যেতিয়া আগুৱাই আহে সেইটোৱে আমাৰ কাৰণে বহুত আনন্দৰ কথা আৰু বাকী একো নালাগে আমি ষ্টুডেণ্টৰ পৰা ধৰক একো নিবিচাৰোঁ যে আমাক হেৰি কৰিব লাগে কিন্তু আহি কেনে মাত এষাৰ দিয়ে সেইটোৱে শান্তি আমাৰ কাৰণে পঢ়াৰ পৰিৱেশটো কেনেকুৱা হৈছে লাহে লাহে বা নতুন এডুকেশ্যন ছিষ্টেম হওক বা এখন একাডেমিত হোষ্টেল হওক এনেকৈ কোচিং হওক বা আমি কিছুমান চাই থাকোঁ ন বিহাৰৰ কোটা ফেক্টৰী বা এনেকুৱা ধৰণৰ অল ইণ্ডিয়া ৰেংক বুলি এখন চালোঁ মই শেহতীয়াকৈ তো এইবিলাক যেতিয়া চাই থাকোঁ অসমতো তেনেকুৱা এটা পৰিৱেশ হৈছে নেকি হৈছে ন হৈছে এখন বজাৰ আৰু আজিকালি মানে কি এনেকুৱা হ'ল যে শিক্ষা ইনষ্টিটিউটৰ লগত জড়িত বুলি ক'ব লাজ লগা হৈ গ'ল মানে ইমানেই ইনষ্টিটিউট আছে মানে ইনষ্টিটিউট বহুত আছে খোলক মই চবকে শুভেচ্ছা জনাওঁ চবে ভালকৈ কৰক কিন্তু ভালকৈ চলালে ভাল লাগে আৰু সেইটোৱে মানে ছাত্ৰ ছাত্ৰীক লুটিম বুলি সেইটো হ'ব ব্যৱসায় হিচাপে ল'ব নালাগে একদম যে বিজনেছে কৰিম কেৱল সেইটো নহয় বিজনেছটো কৰিব লাগিব পইচাটো ধৰক পইচা থাকিলেহে আপুনি ইনষ্টিটিউট চলাব পাৰিব কিন্তু ধৰক কেৱল পইচাই ঘটিম সেইটো উদ্দেশ্য হ'ব নালাগে ছাৰ বেছি সময় কথা নাপাতোঁ খুব ভাল লাগিল আৰু মই মাজে মাজে কিছুমান ফটো দেখুৱালোঁ মাৰ্ক ইণ্টিগ্ৰেটেড একাডেমিৰ পডকাষ্টৰ মাজে মাজে আপোনালোকৰ একাডেমিৰ এটা ড্ৰেছ কোড আছে য়েল্ল' কালাৰৰ টি চাৰ্ট আৰু কাৰোবাৰ ৰেড ন ৰেড কোনে পিন্ধে নাই মানে এইটো আমি ষ্টাৰ্টিঙত যিটো তেতিয়া লকডাউনৰ পিছত আমাৰ হেৰি হ'ল তেতিয়া আমি ৰেড আৰু য়েল্ল' ইউজ কৰিছিলোঁ তাৰপিছত আমি তেওঁলোকক চাৰ্ট পেণ্টে ইউজ কৰিবলগীয়া হ'ল আৰু কিবা ক'ব আছে ক'ব একো নাই আমাৰ ছুপাৰ 30 বেটছ ষ্টাৰ্ট হ'ব গৈ আছে আৰু ছুপাৰ 30 বেটছত যদি কোনোবাই এডমিশ্যন ল'ব বিচাৰে তো তেওঁলোক ধৰক মেট্ৰিকত 80ৰ ওপৰত যিখিনি ষ্টুডেণ্টৰ পাৰ্চেণ্টেজ আহিছে তেওঁলোকে এডমিশ্যন ল'ব পাৰিব আৰু আমাৰ এডমিশ্যনটো দুদিনে হ'ব মানে 20 আৰু 21 তাৰিখ 20 আৰু 21 মানে এই কামিং মে মাহৰ 20 আৰু 21 তাৰিখে এডমিশ্যন ল'ব পাৰিব তো যদি কোনোবাই 20 আৰু 21 তাৰিখৰ ভিতৰত এডমিশ্যন ল'ব বিচাৰে তো তেওঁলোকে আহি কিনে ডাইৰেক্টলি এডমিশ্যন ল'ব পাৰে আৰু যদি কোনোবাই কিবা জানিব থাকে অফিচত আহি কিনে যোগাযোগ কৰি কিনে তাত নাম্বাৰ পাব তো তেওঁলোকে যোগাযোগ কৰিলে ডিটেইলছ পাই যাব ছাৰ কোনটো নাম্বাৰ দিম আমি স্ক্ৰীণত
আমাৰ অফিচৰ নাম্বাৰটো ঠিক আছে, মই তলত ডেছক্ৰিপশ্যনত দি দিম। ছাৰৰ নাম্বাৰটো হয়তো মুখস্থ নাথাকিব পাৰে মোৰ তাত। আপোনাৰ নাম্বাৰটো নিদিওঁ, নালাগে। আপোনাৰ নাম্বাৰটো নিদিওঁ। আৰু লোকেশ্যন আৰু এড্ৰেছ মাৰ্ক ইণ্টিগ্ৰেটেড একাডেমীৰ সকলোখিনি তলত পাই যাব। গতিকে এয়াই আছিল আজিৰ এটা খুব সুন্দৰ পডকাষ্ট। আৰু মই ভাবোঁ যিসকল ছাত্ৰ ছাত্ৰীয়ে ভাবিছে যে ইণ্টিগ্ৰেটেড পঢ়িম, হায়াৰ ছেকেণ্ডেৰীত নাম লগাম আৰু মেডিকেল ইঞ্জিনিয়াৰিঙৰ কাৰণে প্ৰিপেৰেশ্যন কৰিম, তেতিয়াহ'লে এখন খুব সুন্দৰ একাডেমি বুলি মই মোৰ ফালৰ পৰা ভাবোঁ। কাৰণ মই